নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ যোৱাকালি অনুষ্ঠিত হৈ যোৱা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ কিছুমান মেমৰি বেস কোৱেশ্যন ডিসকাস কৰিবলৈ ওলাইছো তো আশা কৰিছো আপোনালোকে সকলোৰে যোৱাকালি এক্সামটো ভাল হৈছে আৰু সকলোৱে এটা ভাল স্কোৰ কৰিব বুলি আমি আশা ৰাখিলো আৰু বহুতে কৈছে যে আপোনালোকৰ এক্সামটো অলপ বেয়া হৈছে তো বেয়া হোৱাৰ এটাই কাৰণ আপোনালোকে অকল ইউটিউবৰ প্ৰতি আশা ৰাখি আছিল যে ইউটিউবত পঢ়িলে আপোনালোকে ভাবিছিল যে পাস কৰি যাম এটা কথা চাব কেৱল ইউটিউবত পঢ়ি আপোনালোকে কিন্তু এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰাটো সহজ নহয় তো চাওক ইউটিউবত কোন সকল লৰাছলিয়ে পঢ়িব যিসকলে ভালদৰে কিতাপ পঢ়িছে সব তেওঁলোকৰ কমপ্লিট হৈছে কেৱল তেওঁলোকে নিজকে টেষ্ট কৰিবৰ কাৰণে ইউটিউবত পঢ়ে তো বহুতে এনেকুৱা নহয় যে অকল কিতাপ পঢ়িয়ে পাৰে ইউটিউবৰ পৰাও বহুতে পাস কৰি যাব পাৰে কিন্তু অকল যে আপোনালোকে ইউটিউবৰ পৰাই সব পাৰিব আৰু জিকে যে আপোনালোকে কৈ আছে যে কমন পৰা নাই তো জিকে চাবলৈ হলে আমি জিকে কেনেকৈ কমন পেলাব চাওক ডাঙৰ ডাঙৰ আপোনালোকে ইউটিউব চেনেলবিলাক লৈ লওক তো জিকে কাৰ পৰা কমন পৰিছে যিবিলাক জিকে আহিছে কিছুমান আহিছে একদম লো লেভেলৰ হেবিলাক সবে পাৰে কিছুমান আহিছে এনেকুৱা হাই লেভেলৰ যিবিলাক আপোনালোকে আমাক কেতিয়াও ডিসকাসে কৰা হোৱা নাই তো এনে ধৰণৰ কোৱেশ্যন লেভেলটো আপোনালোকৰ আহি গৈছে বাকি ম্যাথছ চাওক ৰিজনিং চাওক যিমানবোৰ আমি কৰাইছো সকলোবিলাক তাৰ পৰা আহিছে তো সেই কাৰণে আমি কৈছো যে অকল ইউটিউবৰ পৰা আপোনালোকে চাই থাকিব যদি আপোনালোকে পাৰে কিতাপ এখন দুখন মান কিন লওক আৰু কিতাপৰ পৰা যদি আপোনালোকে প্ৰেক্টিস কৰি তাৰ পিছত ইউটিউবত চাবলৈ আহে তেতিয়াহে আপোনালোকৰ পাৰফেক্ট প্ৰিপাৰেচনটো হ'ব তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ অহা যিবিলাক গ্ৰেড 3 পৰীক্ষা আছে বা গ্ৰেড 4 পৰীক্ষা আছে তেওঁলোকৰ বাবে সহায়ক হ'ব পাৰে তেওঁলোকে এই কোৱেশ্যনসমূহ চাই এটা অনুমান পাব পাৰিব যে কেনে ধৰণৰ প্ৰশ্নবিলাক এইটো পৰীক্ষাত আহিছে আৰু তেওঁলোকৰ পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে তো চাওক এইবিলাক যেটো এটা মেমৰি বেস কোৱেশ্যন হয় সেই কাৰণে আপোনালোকে গোটেইবিলাক প্ৰশ্ন একদম এজ ইট ইজ নাথাকিব পাৰে অলপ আপোনালোকে চাই থব আৰু যদি কাবাৰ কিবা প্ৰশ্ন মনত থাকে আপোনালোকে কমেন্টত জনাই দিব তো এনেকুৱা এটা প্ৰশ্ন আহিছিল চাওক আখি আৰু এখৰ মাজত কিমানটা মৌলিক সংখ্যা আছে তো আমি যদি চাবলৈ যাওঁ আখি আৰু এখৰ মাজত কেইটা মৌলিক সংখ্যা আছে এটা আছে 83 এটা হৈছে 89 আৰু এটা হৈছে 97 তো এই তিনটা মৌলিক সংখ্যা এখৰ মাজত আছে তো যদি তিনটা আপোনালোকৰ অপচনত আছিল তিনটা শুদ্ধ হ'ব আৰু যদি এনেকৈ আছিল যে 89 83 আৰু 97 তো এইটো শুদ্ধ দিব তো কেনেকুৱা ধৰণে প্ৰশ্নটো আহিছিল আপোনালোকে যেহেতু জানে আপোনালোকে চাই ল'ব নেক্সট টু চাওক এনেকুৱা এটা প্ৰশ্ন আহিছিল 34p5 সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেন্তে p ৰ মান কিমান হ'ব 3 4 p আছে আৰু 5 আছে তো চাওক 9 ৰে বিভাজ্য হোৱা আমি সংখ্যাবিলাক আপোনালোকক কৰাইছো কেনেকৈ 9 ৰে বিভাজ্য হয় তো এই সংখ্যাটোত যিমান কেইটা ডিজিট থাকিব সেই ডিজিট কেইটা আপোনালোকে প্লাস কৰি দিব লাগিব এই 3 টো 4 টো p2 আৰু 5 টো হেগিটা প্লাস কৰিলে আপোনালোকে 9 ৰে বিভাজ্য এটা সংখ্যা পাব লাগিব এতিয়া যদি সিম্পল 3 টো আৰু 4 টো আৰু 5 টো যোগ কৰে 3 4 হৈ যাবগে 7 আৰু 7 পাছে 12 কিমান ওলাই থাকিলে 12 ওলাই থাকিলে এতিয়া 12 লগত কিমান যোগ কৰিলে 9 ৰে বিভাজ্য হ'ব চাওক 12 লগত যদি যোগ কৰি গৈ থাকে 12 লগত যদি 1 যোগ কৰে 13 হ'ব 2 যোগ কৰিলে 14 হ'ব 3 যোগ কৰিলে 15 হ'ব 4 যোগ কৰিলে 16 5 যোগ কৰিলে কিমান 17 আৰু 6 যোগ কৰিলে কিমান হ'ব 18 হ'ব এটা চাওক 6 যদি যোগ কৰি দিয়ে কিমান হৈ যাব 18 আৰু যদি 9 ৰে আমি 18 হৰণ কৰি চাও তেতিয়া হৰণ যাবগে বিভাজ্য হ'ব তো 9 18 দুবাৰ যাব তো ইয়াতে আমাৰ p ৰ ঠাইত হয়তো কি আহিব 6 আহিব যদি আপোনালোকৰ 6 অপচনত আছিল যদি 6 আছিল তেতিয়া 6 দিব যদি বেলেগও থাকিব পাৰে কাৰণ অকল 6 থাকিলে যে আপোনালোকৰ সংখ্যাটো 9 ৰে বিভাজ্য হ'ব তেনেকুৱা নহয় আৰু বেলেগও থাকিব পাৰে তো যদি 6 আছিল আপোনালোকৰ অপচনত তেতিয়া কিন্তু 6 থাকিব 6 টো শুদ্ধ হলতেন তো জনে 6 দিছে আপোনালোকৰ কাৰেক্ট হৈছে তো বলকচোন আৰু কিছুমান চাও এনেকুৱা এটা প্ৰশ্ন আহিছিল যদি a আৰু b ৰ যোগফলৰ বৰ্গ c আৰু a আৰু b ৰ পাৰ্থক্যৰ বৰ্গ d হয় তো এইটো প্ৰশ্নটো একেবাৰে এজ ইট ইজ এনেকুৱা আহিছিল না আমি নাজানো তো আপোনালোকে বহুতে কমেন্টত জনাই দিছে প্ৰশ্নবিলাক তো আমি হিবিলাকৰ পৰা উঠাই লৈছো তো কি কৈছে চাওক a আৰু b ৰ যোগফলৰ বৰ্গ c আৰু a আৰু b ৰ পাৰ্থক্যৰ বৰ্গ d হয় তেন্তে c - d টো কিমান হয় তো ইয়াত প্ৰশ্নটো অলপ আপোনালোকৰ পাজল লগাই দি দিছে কিন্তু একদম সহজ a আৰু b ৰ যোগফলৰ বৰ্গ বুলি কৈছে আমাক তো কি কৈছে a + b হোল স্কয়াৰ বুলি কৈছে আমাক তো a + b হোল স্কয়াৰ সমান কি বুলি কৈছে c বুলি কৈছে আৰু চাওক a - b a আৰু b ৰ পাৰ্থক্যৰ বৰ্গ বুলি কৈছে তো a - b হোল স্কয়াৰ মানে কি কৈছে আমাক d বুলি কৈ দিছে এতিয়া c - d উলিয়াব দিছে তো এতিয়া ইয়াতে একদম সিম্পল চাওক a + b হোল স্কয়াৰ ফৰ্মুলাটো ভাঙি দিব লাগে আৰু b + a - b হোল স্কয়াৰ ফৰ্মুলাটো ভাঙি দিব লাগে তো চাওক ইমান ইজি প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত কিন্তু আহিছে তো এটো যদি আপোনালোকে ভুল কৰি থৈছে তেতিয়া হলে আৰু কি ক'ব তো চাওক কি দিছিলে c - d যেহেতু উলিয়াব দিছিলে তো c টো কোনটো হ'ব প্ৰথমতে a + b হোল স্কয়াৰটো পাতি লম আমি
a plus b whole square পাতি ললো মাইনাস কি কৈছিলে আমাৰ d মানে এটো a minus b whole square a minus b whole square এতিয়া এটো যদি কৰি দিয়ে সিম্পল কৰি দিয়ক a plus b whole square মানে কি a square plus 2ab plus b square আৰু a minus b whole square মানে কি a square minus 2ab plus b square এতিয়া যদি আপোনালোকে চাব যায় এটো কি হৈ যাব a square plus 2ab plus b square এটো minus a square minus মানে প্লাস হৈ যাবগে 2ab আৰু এটো হৈ যাবগে minus b square এটো প্লাস নহয় minus b square হ'ব এতিয়া চাওক b square কাটিলে a square কাটি থাকিলে কি 2ab এটা থাকিলে আৰু এটা 2ab থাকিলে মানে কি হ'ব 4ab আছে তো এটো যদি আপোনালোকৰ উত্তৰত আছিল 4ab বুলি যদি আপোনালোকৰ অপচনত আছিল তো 4ab তো হৈ যাব শুদ্ধ উত্তৰ তো জনে 4ab দিছে তেওঁলোকৰ কিন্তু শুদ্ধ হৈছে আৰু কিছুমান কোৱেশ্চন চাওক এনেকুৱা এটা প্ৰশ্ন আহিছিল হেনো সমকোণী ত্ৰিভুজ এটাৰ ভূমি আৰু উচ্চতা সমান তেতিয়া তৃতীয় বাহুটো দিয়া আছিল 2√2 হয় তেন্তে ত্ৰিভুজটোৰ কালি কিমান উলিয়াব দিছিলে তো এনেকুৱা এটা ত্ৰিভুজ ধৰক দিয়া আছিল তো এই প্ৰশ্নটো বহুতে কি কৰিছে আমাক কমেন্টত জনাইছে যে ত্ৰিকোণমিতিৰ প্ৰশ্ন হয় তো এটো কেতিয়া ত্ৰিকোণমিতিৰ প্ৰশ্ন হ'ব পাৰে নো কেতিয়াও নহয় তো কি কৈছে চাওক ভূমি আৰু উচ্চতা সমান দি থৈছে এটো ভূমি তলৰটো ভূমি আৰু এটো উচ্চতা তো এই ভূমিটোক আমি x ধৰিলো উচ্চতাটোক x ধৰিলো আৰু তৃতীয় বাহুটো কিন্তু হ'ব তেতিয়া তৃতীয় বাহুটো অতিভুজটো হ'ব আৰু এটো 2√2 দিয়া আছে এটো যদি হয় তেন্তে ত্ৰিভুজটো কালি উলিয়াব দিছে এতিয়া পাইথাগোৰাছৰ সূত্ৰটো আপোনালোকে সকলোৱে জানে তো পাইথাগোৰাছৰ সূত্ৰটো ইয়াত লগাই দিয়ক যেহেতু এটো সমকোণী ত্ৰিভুজ কি হ'ব পাইথাগোৰাছৰ সূত্ৰটো আমাক কি কয় যে x square plus x square সমান কি 2√2 whole square হ'ব এটো যদি কৰে x square plus কৰিলে কিমান যাব 2x square হ'ব 2x square আৰু ইফালে যদি আমি এটো ভাঙো 2 2 4 আৰু ইফালে 2 4 2 8 তো কিমান লাগল আমাৰ x square সমান 8/2 আৰু 8 যদি 8ক যদি 2 ৰে হৰণ কৰো 4 হ'ব তো x square ভ্যালু যদি 4 x ৰ ভ্যালু কিমান হৈ যাব √4 আৰু √4 মানে কিমান 2 তো x ৰ ভ্যালুটো আমাৰ কিমান লাগল 2 ওলাই গল চাওক তো ভূমিটো 2 ওলাই গল আৰু উচ্চতাটো 2 ওলাই গল এতিয়া ভূমি আৰু উচ্চতা যদি 2 হয় সমকোণী ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আমি জানো কালি উলিওৱা সূত্ৰটো কি আছিল 1/2 ভূমি পূৰণ উন্নতি ভূমি হৈছে 2 উন্নতি হৈছে 2 তো 2 এ 2 এটা কাটি দিল থাকি গল অকল 2 তো 2 বৰ্গ একক সাগে আপোনালোকৰ আছিল কবাত 2 বৰ্গ একক যদি আপোনালোকৰ কোনোবা অপচন আছিল হেতু হৈ যাব শুদ্ধ উত্তৰ তো 2 বৰ্গ একক যদি কবাত আছিল হেতু শুদ্ধ উত্তৰ হ'ব নেক্সট চাওক এটা প্ৰতিষ্ঠানত ধন দুগুণ হয় এই প্ৰশ্নটো অলপ খেলিমেলি হৈছে তো ইয়াৰ আগৰ ভিডিওটো আমি কৈছো যোৱাকালি এটা ভিডিও আপলোড কৰিছিলো আমি তাত এই প্ৰশ্নটো অলপ ডিসকাস কৰাত অলপ খেলিমেলি হৈছে হয়তো প্ৰশ্নটো খেলিমেলি আহিছে নহলে আপোনালোকৰ অলপ খেলিমেলি হ'ব পাৰে তো কি কৈছে চাওক এটা প্ৰতিষ্ঠানত ধন দুগুণে বৃদ্ধি হয় কোনোবা এটা কোম্পানী বা কিবা এটা প্ৰতিষ্ঠানত ধন জমা থলে হেতু দুগুণ হৈ যায় মানে তো কিন্তু 120 টকা কাটে তো যিমান দুগুণ হলেও আপোনালোকে যদি 10 টকা থয় হেতু 20 টকা হ'ব 50 টকা হলে 100 টকা হ'ব 100 টকা হলে 200 টকা হৈ যাব কিন্তু তাৰ পৰা 120 টকা কাটি দিয়ে বুলি কৈছে এক মাহত দেই এটো এক মাহৰ আছিল এটা এজন ব্যক্তি 105 টকা যদি খটুৱাই 3 মাহৰ পিছত তেওঁ কিমান টকা পাব তো এই প্ৰশ্নটোত কোনোবাই আমাক কমেন্টত জনাইছে যে এনেকৈ কৰিব লাগে তো চাওক কেনেকৈ কৈছে তেওঁ যে 105 টকাৰ যদি আমি দুগুণ কৰো কিমান হ'ব 210 টকা এটা 210 টকাৰ লগত তেওঁ কি কৰিছে 3 মাহৰটো পূৰণ কৰি দিছে তো 210 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও এটো হৈ যাব কিমান 630 হ'ব কিমান হ'বগে 630 তো 3 মাহৰ 630 জমা হল ঠিক আছে এটা 120 টকাকে কাটেও নহয় আকৌ প্ৰতি মাহত তো 120 টকাকে যদি 3 মাহত কাটে এটো হৈ যাব কিমান 120 টকাকে যদি 3 মাহত কাটে 3 শূন্য 3 দুগুণ 6 3 গুণ 3 360 টকা কাটি দিয়ে এতিয়া চাওক 630 ৰ পৰা যদি আমি 360 টকা বিয়োগ কৰি দিও 630 ৰ পৰা যদি আমি 360 এটা বিয়োগ কৰি দিও কিমান হ'ব 360 যদি আমি বিয়োগ কৰো এটো শূন্য নামি আহিব এটো হৈ গলগে 13 ছগল থাকিল হাত এত থাকিলে 5 3 গল থাকিল 270 তো 270 হৈ গলগে শুদ্ধ উত্তৰ তো যদি আপোনালোকৰ 270 আছিল এটো আপোনালোকৰ শুদ্ধ হৈছে কিন্তু তো মই আপোনালোকক কেনে কৈ দিছিলো চাওক মই বেলেগ এটা মেথড আপোনালোকক কৈছিলো তো বেলেগ এটা মেথড মানে কেনেকুৱা আছিল প্ৰথমতে কি কৈছে চাওক 120 টকাটো কাটে বুলি গম পাইছো আমি তো ব্যক্তিজনে প্ৰথমতে কেই টকা খটুৱালে 105 টকা ঠিক আছে 105 টকা খটুৱালে 3 মাহৰ কথা কৈছিল আমাক যেহেতু 3 মাহৰ কথা এতিয়া প্ৰথম মাহটোত কি হ'ল ডাবল হৈ গল প্ৰথম মাহত যদি ডাবল হৈ যায় তো 210 টকা হৈ গল তো মই কৈছো যে প্ৰথম মাহত মাইনাস হৈ যাব 120 টকাটো তো 210 ৰ পৰা 120 যদি গুছি যায়গে কিমান হ'বগে এটো হৈ যাবগে সাগে 90 চাওক 90 টকা হৈ গলগে তো এটো কিমান হৈ গলগে 90 টকা হৈ গলগে এতিয়া নেক্সট মাহত 90 টকাৰ আকৌ ডাবল হৈ যাব
90 টকাৰ যদি ডাবল কৰে 180 টকা হ'ব আৰু 180 টকাৰ পৰা কি কৰিব 120 টকা এটা মাইনাস কৰি দিব কাটি দিব তো 180 ৰ পৰা যদি 120 টকা কাটি দিয়ে 60 টকা হ'বগে এটা আকৌ 3 নম্বৰ মাহটোত কি হ'ব 60 টকাৰ দুগুণ হ'ব 60 টকাৰ দুগুণ কৰিলে 120 আৰু 120 ৰ পৰা 120 যদি কাটি দিয়ে কেই টকা থাকিব এটকা নাথাকে শূন্য থাকিব তো যদি আপোনালোকৰ অপচনত শূন্য আছিল এইটো মেথডত আপোনালোকে কৰিব লাগিব শূন্য টকা ওলাব আৰু যদি অপচনত আপোনালোকৰ 270 আছিল তেতিয়া কিন্তু আপোনালোকৰ 270 টোৱে শুদ্ধ হৈছে তো এটা অলপ কনফিউজন লগা প্ৰশ্ন আছিল তো আপোনালোকে যদি কোনোবাই এইটো প্ৰশ্ন শুদ্ধটো জানে তেতিয়া কমেন্টত জনাব পাৰে তো কোনটো আপোনালোকৰ মেথড শুদ্ধ হৈছে যদি শূন্য আছিল এটো কৰিব মোৰটো কৰিব আৰু যদি 270 আছিল তেতিয়া আপোনালোকে এটো শুদ্ধ দিছে ঠিকই আছে আৰু কিছুমান প্ৰশ্ন আছিল চাওক এনেকাটা আছিল প্ৰশ্ন 4 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰৰ ভিতৰত আঁকিব পৰা বৃত্ত এটাৰ সৰ্বোচ্চ ক্ষেত্ৰফল কিমান এনেকাটা প্ৰশ্ন আপোনালোকৰ আছিল এটা চাওক 4 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ এটা যদি আমি বিবেচনা কৰো এনেকা এটা ধৰক বৰ্গ আছে এটোৰ বাহুটো হৈছে 4 গুটেই ফলে কি আছে 4 আছে এতিয়া ইয়াতে আমি যদি বৃত্ত এটা আঁকো সাপোজ বৃত্ত এটা মই আঁকি দেখুৱাইছো ইয়াতে যদি আমি বৃত্তটো আঁকো বৃত্তটোৰ হাইয়েস্ট যেটো মানে ইয়াৰ পৰা লৈকে এটো কি বুলি কব ব্যাস তো আমি যদি ব্যাস এটা লাগি দিও কিমান সেন্টিমিটাৰ হ'ব হাইয়েস্ট 4 সেন্টিমিটাৰ হ'ব তাতকেটো বেছি হ'ব নোৱাৰে 4 সেন্টিমিটাৰ লৈকে হাইয়েস্ট হ'ব এতিয়া ব্যাসটো যদি 4 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধটো কিমান হ'ব 2 হ'ব তো হাইয়েস্ট ব্যাসাৰ্ধ 2 হ'ব পাৰিব তাতকে বেছি ব্যাসাৰ্ধ হ'ব নোৱাৰে এতিয়া 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ যদি আমি কালি উলিয়াবলৈ যাও তেতিয়া কি হ'ব পাই আমি জানো কি পাই r স্কয়াৰ হয় কালিটো সদায় তো পাইটো থাকিব পাইৰ ভ্যালুটো আমাক দিয়াই নাই এটো নালাগেও আৰু r স্কয়াৰ জাগাত কি যাব 2 স্কয়াৰ আৰু 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 তো পাই 4 তো এনেকুৱা যদি আছিল বা 4 পাইও থাকিব পাৰে কেতিয়াবা 4 পাই বা পাই 4 যদি এনেকুৱা আপোনালোকৰ অপচনত আছিল এটো হৈ যাব শুদ্ধ উত্তৰ সৰ্বোচ্চ ক্ষেত্ৰফলটো কিমান হ'ব 4 পাই হ'ব বা 4 পাই থাকিলে আপোনালোকৰ এনেকুৱা কি জানি থাকিব পাৰে 4 * 22/7 মানে এটো কি 88/7 যদি আপোনালোকৰ আছিল এনেকৈ থাকিব পাৰে কোনটো আছিল আপোনালোকে কমেন্টত জনাবচোন কিন্তু এটো আপোনালোকৰ শুদ্ধ হয় আটাইতকে যে সৰ্বোচ্চ ক্ষেত্ৰফল ইমানটো হ'ব 4 পাই হ'ব নহলে 88/7 হ'ব আৰু কিছুমান প্ৰশ্ন আপোনালোকৰ কৈছিলে এনেকুৱা এটা প্ৰশ্ন আহিছিল 3 অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা আৰু 2 অংকৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান হৈছিল তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে আমাৰ ভিডিঅসমূহ আগৰ চাব পাৰে আমি কিমান প্ৰশ্ন কৰাই থৈছো ইয়াৰ এইবিলাক আমি কৈছো নহয় ম্যাথছ আৰু ৰিজনিং ইমান প্ৰেক্টিস কৰাইছো সব আহিছে প্ৰায় 80-90% আমাৰ ম্যাথছ আৰু ৰিজনিং কমন পৰিছে মানে মেথড বিলাক কমন পৰিছে তো চাওক কি কৈছে 3 অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা কৈছিলে 3 অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 আৰু 100টো হৈছে যুগ্ম তো 100টো আমি ৰাখি দিলো আৰু 2 অংক আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো উলিয়াব কৈছে 2 অংক আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 তো 99 টো যুগ্ম নহয় তো 99ক আমি ধৰিব নোৱাৰিম 99 ৰ পৰা কমে আহক 99 ৰ পৰা 1 যদি কমাই দিয়ে 98 হৈ যাব তো এই 100 আৰু 98 ৰ মাজত ডিফাৰেন্সটো উলিয়াব কৈছিলে 100 আৰু 98 ৰ মাজত ডিফাৰেন্স কিমান 2 তো 2 টো যদি আপোনালোকৰ অপচনত আছিল 2 টো হৈ যাব শুদ্ধ উত্তৰ তো 2 জনে জনে দিছে আপোনালোকৰ কিন্তু ৰাইট হৈছে আৰু এটা প্ৰশ্ন আছিল এটো প্ৰশ্ন মই কৈছো না এটো প্ৰশ্ন ইমান বাৰ কৰাইছো আপোনালোকক আৰু হেতু কাৰণে সবে আপোনালোকে কমেন্টত জনাইছে যে স্যাৰ আপোনালোকে পেপাৰ কাটিছিলে নেকি তো এই প্ৰশ্নটো এজ ইট ইজ কেনেকৈ আহিলে এই প্ৰশ্নটো আমি কৈছো না কেবাবাৰ কৰাইছো তো কি কৈছিলে চাওক এ বি সি ৰ গড় বয়স 22 বছৰ আছিল বি আৰু সি ৰ গড় বয়স আছিল 25 বছৰ 9 বছৰ পিছত সি ৰ বয়স কিমান হ'ব তো কৈছো নহয় আপোনালোকে যদি ম্যাথছ আৰু ৰিজনিং বিলাক ভালদৰে প্ৰেক্টিস কৰি যায় তেতিয়া কিন্তু আপোনালোকে পৰীক্ষাত গৈ পিনে কেতিয়াও আপোনালোকে হতাশ হ'ব নালাগে যেটো দেখিব লগে লগে পাৰিব কৰিবলৈ খালি প্ৰেক্টিস লাগিব আৰু পৰীক্ষাৰ আগদিনাখনি পঢ়ি পিনে কিন্তু আপোনালোকে পৰীক্ষাত গৈ পিনে যে ভাল ৰিজাল্ট এটা কৰিব হেতু কেতিয়াও আশা কৰিব নোৱাৰে তো মই বহুত দেখিছো যে পৰীক্ষাৰ আগদিনাখনি আপোনালোকে যিমান ভিডিও আছে সব চাই দিব তো হেতু কোনো কথা নহয় যে পৰীক্ষাৰ আগদিনাখনি আপোনালোকৰ একো মন নাথাকে তাৰ পিছত ক'ব যে কমন নাই পৰা গুটে আপোনালোকে আগৰ পৰা কোৰ্সটো চাব লাগিব যে একদম আগৰ পৰা চাই আহিছো সব জানো এনেকুৱা হ'ব লাগিব আৰু কিতাপ কৈছো না অকল আপোনালোকে ইউটিউবৰ আখাত পঢ়িলে নহব তো কি দিছে চাওক এটো প্ৰশ্ন আপোনালোকৰ একদম ইজি আছিল মই কৰাইছো নহয় এ বি সি ৰ গড় বয়স আছিল 22 এ + বি + সি ৰ গড় বয়সটো আমাক দিছে 22 তো ইহঁতৰ টোটেলটো উলিয়াই ল'ব প্ৰথমতে কথা হল টোটেলটো যদি উলিয়াবল যায় 22 পূৰণ 3 কৰি দিয়ক 22 পূৰণ 3 কৰিলে যাব 66 ঠিক আছে এ আৰু বি ৰ দি থৈছিলে এ আৰু বি দিছিল 25 ইহঁতৰ টোটেলটো উলিয়ালক এ আৰু বি এটো হৈ যাব কিমান 25 পূৰণ 2 50 এতিয়া চাওক এ বি সি ৰ টোটেলটো আছিল 66 আৰু এ আৰু বি ৰ আছিল অকল 50 তো ইয়াৰ পৰা 66 ৰ পৰা 50 মাইনাস কৰকচোন এটো কিমান হ'ব 16 বছৰ তো আমাৰ সি ৰ বয়সটো উলাই গল সি ৰ বয়স হৈছে 16 বছৰ কিন্তু 9 বছৰ পিছত হৈছিল তো 9 বছৰ পিছত +9 কৰি দিয়কচোন 25 ইয়াৰ্স তো কৈছো নহয় এটো কেবাবাৰ কৰাইছো আৰু সকলোৱে চাগে এই প্ৰশ্নটো শুদ্ধ কৰি থৈছে তো বন্ধুসকল আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব আৰু যদি আপোনালোকে কিছুমান মেমৰি বেস কোৱেশ্চন মনত আছে আপোনালোকৰ যদি কিছুমান প্ৰশ্ন মনত থাকিব পাৰে জিকে হক ৰিজনিং হক বা ইংলিশ হক যিকোনো প্ৰশ্ন আপোনালোকৰ মনত থাকিব পাৰে তো আপোনালোকে কমেন্টত হেবিলাক প্ৰশ্ন জনাই দিব পাৰে ধন্যবাদ